নমস্কাৰ স্বাগতম জনাইছো আৰু ভয়েস এণ্ড ব্লগছৰ আজি এটা বিশেষ ভিডিঅ' তো বিশেষ মানে কি প্ৰতিটো ভিডিঅ'তে মই বিশেষ শব্দটো ব্যৱহাৰ কৰোঁ এইটো ভিডিঅ'ৰ লগত সেইটো ভিডিঅ'ৰ কোনো লিংক নাই আৰু যিটো ধৰক মই ব্যৱহাৰ কৰি বা বস্তু এটা আনি যিটো ব্যৱহাৰ কৰি বা বস্তু এটা আনি তাক মই ভাল পাইছো তাৰ পিছতে মই কি কৰোঁ ভিডিঅ'টো বনাও কিন্তু আজি অলপ ব্যতিক্ৰমী ভিডিঅ' এইটো কিয়নো আমাৰ সকলোৰে কি থাকে একোটা ল্যাপটপ থাকে আপোনাৰো নিশ্চয় আছে বা আপোনাৰ ঘৰত এটাতকৈ বেছিও থাকিব কিন্তু আমাৰ দৰে যিখিনি সাধাৰণ মানুহ সেই মানুহখিনিৰ বাবে কি হৈ যায় এটা ল্যাপটপ কিনি তাৰ পিছত আৰু এটা ল্যাপটপ কিনা মানে দ্বিতীয়টো ল্যাপটপ কিনা বাবে আমাৰ বাবে অলপ কঠিন হৈ পৰে যদি আপোনাৰ বাবে কঠিন নহয় তেনেহলে ভিডিঅ'টো নাচাব যদি অলপ ইকনমিক্যালি আপুনি আমাৰ দৰে মধ্যবিত্ত মিডল ক্লাছৰ ফ্যামিলি হয় তেতিয়াহলে আপুনি চাব পাৰে এই ভিডিঅ'টো ল্যাপটপত সাধাৰণতে যিখন কিবোৰ্ড থাকে সেইখন আমি যদি সঘনাই ব্যৱহাৰ কৰো তাৰ পিছত সেইখনে কি কৰে লাহে লাহে কাম নোহোৱা কৰে তাৰ পৰা বাচিবলৈ আমি কি ব্যৱহাৰ কৰিম কেনেকৈ কি কৰিম সকলোখিনি দেখুৱাম আজিৰ এই ভিডিঅ'টো তেনে আহক আমি ভিডিঅ'টো আৰম্ভ কৰো তো এইখনে হৈছে ল্যাপটপ কিবোৰ্ড আৰু আপোনালোকক দেখুৱাৰ প্ৰয়োজন নাই তথাপি দেখো যেতিয়া আমি এইখন কি কৰিম সঘনাই ব্যৱহাৰ কৰি থাকিম মানে এইখনটো কেনেকুৱা হ'ব তেতিয়ালে কি হয় এই কিবোৰ্ডত কি হয় লাহে লাহে কামবোৰ নকৰা হয় যে কেতিয়াবা প্ৰেছ কৰি থাকিব লাগিব কেতিয়াবা এইটো প্ৰেছ কৰিব কৰবাত যাব মানে এনেকুৱা এটা সমস্যা দেখা দিয়ে যদি আপোনাৰ ক্ষেত্ৰত এয়া সমস্যা হোৱা নাই হয়তো অতি সোনকালে হ'ব আৰু হৈছে যদিও আপুনি ইয়াৰ বিকল্প হিচাপে কি ব্যৱস্থা কৰিছে বা কি ব্যৱহাৰ কৰিছে নে ল্যাপটপটো সলনি কৰি দিছে জনাবলৈ নাপাহৰিব তেনেহলে আহক আমি ইয়াৰ পদ্ধতিটো জানি লওঁ ইয়াৰ বাবে লাগিব আপোনাক এখন এক্সট্ৰা কিবোৰ্ড আৰু এইখন হৈছে এখন এক্সট্ৰা কিবোৰ্ড যিখন মই অনলাইন যোগে আনিছো আৰু আপুনি যদি বিচাৰে অনলাইন যোগে আনিব এখন ভাল কিবোৰ্ড কিয় ভাল বুলি কৈছো কাৰণ টিভিএছ নামে যাৰ পৰিচয় টিভিএছৰ এই কিবোৰ্ড কিন্তু টিভিএছ গোল নহয় এখন তো টিভিএছৰ কিবোৰ্ডখনৰ কথা কোৱাৰ প্ৰয়োজন নাই তথাপিও মই দেখুৱাই দিছো আৰু যদি আপুনিও বিচাৰে এনেকুৱা এখন কিবোৰ্ড আনিবলৈ তেতিয়াহলে মই লিংকটো দি দিম আপুনি কি কৰিব লিংকত গৈ ক্লিক কৰি লব পাৰিব এটা বিশেষ অফাৰ চলি আছে এতিয়া কিন্তু আপুনি ভিডিঅ'টো চোৱালৈ অফাৰটো থাকে নে নাথাকে মই নাজানো তো এটা মাউস লগত আছে টিভিএছৰে মাউসটো টিভিএছৰে এক মিটাৰতকৈ বেছি আছে ৱেডাল গতিকে প্ৰথমতে আমি যিখন অৰিজিনেল কিবোৰ্ড আছে মানে ল্যাপটপটোৰ লগত যিখন কিবোৰ্ড থাকে সেইখন আমি ডিসেবল কৰিব লাগিব কেনেকৈ ডিসেবল কৰি কেনেকৈ এইখন সক্ৰিয় কৰিম সম্পূৰ্ণ প্ৰক্ৰিয়াটো এতিয়া দেখাই দিম চাই লওক প্ৰথমতে আমি এই ইউএসবি পোৰ্টত আমি কি কৰিব লাগিব কিবোৰ্ডখন আমি সংযোগ কৰিব লাগিব তো সংযোগ কৰি উঠি কি কৰিব লাগে মই সম্পূৰ্ণ দেখুৱাই ৰাখিম আপোনালোকে চাই থাকক আমাৰ এতিয়া মানে এই কিবোৰ্ডখন এতিয়াও কি কৰি আছে কাম কৰি আছে তো এইখন আমি প্ৰথমতে কি কৰিব লাগিব কাম নকৰা কৰিব লাগিব ইয়াৰ আপুনি মাই পিসি মাই কম্পিউটাৰ ইয়াত আপুনি ৰাইট ক্লিক কৰিব তাৰপিছত প্ৰপাৰ্টিজৰ পাছত আপুনি ডিভাইস ম্যানেজাৰ যাব লাগিব ডিভাইস ম্যানেজাৰ পাছত এইখন আহিব আৰু ইয়াত আপুনি দেখিছে কিবোৰ্ড হা কিবোৰ্ডত আপুনি ইয়াত ৰাইট ক্লিক কৰিব আপডেট ড্ৰাইভাৰ
সফটওয়্যার ইয়াত ক্লিক কৰিলে তাৰপিছত ব্ৰাউজ মাই কম্পিউটাৰ ইয়াত ক্লিক কৰিলে তাৰপিছত আপুনি let me pick up from list device type on my computer এইটো ক্লিক কৰক তাৰপিছত আপুনি ওপৰত এইটোত আপুনি সিলেক্ট হৈছে show compatible hardware এইটো ডিসিলেক্ট কৰক আৰু ডিসিলেক্ট কৰাৰ পিছত আপুনি তললৈ আহক ইয়াত আপোনাৰ কিবোৰ্ডৰ নম্বৰ পাব আপুনি যেহেতু মই টিভিএছৰ আহিছো ইয়াত টিভিএছৰ নাই লিখে মই কি কৰোঁ SUH সেইটো কৰিলো আৰু এতিয়া কি কৰিম মই নেক্সট কৰি দিম তো ওয়ার্নিং মেসেজ এটা আহিছে তো আপুনি ইয়েস কৰি দিয়ক আহিছে মেসেজটো এতিয়া আমি চেক কৰিম আমাৰ কি হৈছে এইটো the hardware you install will not work until you restart your computer so do you want to restart your computer yes so yes কৰি আমি ৰিস্টার্ট কৰি চাম যে আমাৰ কি হল কামটো হলনে নহল সব আমার এইখানে কাম করা নাই আমার ইয়াতে পাসওয়ার্ড বিচাৰিছে দেখে এইখানে কাম কৰা নাই তাৰ মানে আমাৰ এইখন কি হল সম্পূৰ্ণৰূপে ডিসেবল হৈ গ'ল তো এতিয়া আমি কি কৰিম ইয়াত আমি USB ডাল ইয়াত আমি ক্লিক কানেক্ট কৰি দিম মই পাসওয়ার্ডটো ক্লিক কৰি আছো আমি আকৌ এবাৰ চাই লওঁ ইয়াত মানে কি হয় এখানে কাম কৰিছে নেকি নাই কৰা তো আমাৰ যিখন আমি এক্সটাৰ্নেল লগাইছিলো এইখনে কৰিছে না সুন্দৰকৈ কাম কৰিছে এইখনে গতিকে আমি কিন্তু দুখন যদি ব্যৱহাৰ কৰো কি হ'ব আপোনাৰ হাত লাগি মানে কি হৈ যাব পাৰে সেই হৈ যাব পাৰে কেতিয়াবা সফটওয়্যাৰৰ প্ৰবলেম হ'ব পাৰে আপোনাৰ ফাইলৰ প্ৰবলেম হ'ব পাৰে গতিকে বিভিন্ন সমস্যা দেখা দিয়াৰ আগতে আপুনি কি কৰিব এই কিবোৰ্ডখন আপুনি যিখন ইয়াত থাকে এইখন কি কৰিব আপুনি ডিসএক্টিভেট কৰি ল'ব তো সম্পূৰ্ণ প্ৰচেছটো দেখুৱালো আৰু যদি তেনেকুৱা ধৰণৰ কিবা সমস্যা থাকে আপোনালোকে কমেন্ট কৰি জনাব আৰু কি কৰিম দেখুৱাৰ বাবে চেষ্টা কৰি যাম তো আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিলো আশা কৰো আপোনালোকে যদি চেনেলটো ভাল পাইছে ভিডিওটো ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বাই বাই